হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ব্যস্ততাৰ কাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি যিহেতু স্বাধীনতা দিৱস আৰু পোনপ্ৰথমে স্বাধীনতা দিৱসৰ মোৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা থাকিলে। আৰু সেইটো কাৰণে মানে মোৰ আজি বন্ধ আছিলে আৰু সেইকাৰণে ভাবিলোঁ মই এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। চাই থাকক মই আজি কি এতিয়া মই ওলাইছোঁ দাদা এজনৰ ঘৰলৈ। মানে কাইলৈ হৈছে ইয়াত বাৰামালক্ষ্মী পূজা আৰু এইটো কৰ্ণাটকৰ বিগেষ্ট ফেষ্টিভেল হয়। প্ৰতিঘৰ মানুহৰ ঘৰতে এই পূজা মানে কাইলৈ পাতিব, চেলিব্ৰেট কৰিব লক্ষ্মী পূজা। আৰু সেইটো কাৰণে মই আহিলোঁ অকণমান হেল্প কৰি দিবলৈ ডেক'ৰেশ্যন কৰাত। কিন্তু মই অহাৰ আগতেই সকলো ডেক'ৰেশ্যন হৈ গৈছিলে, খালি মালা গুঠিবলৈ বাকী আছিলে। আৰু সেইটো কাৰণে মই দিদিক এনেকৈ ফুলবোৰ উলিয়াই এটা এটাকৈ ধুনীয়াকৈ সজাই দিছিলোঁ মালা গুঠিবৰ কাৰণে। আৰু তেনেকৈ আজি অকণমান হেল্প কৰি দিলোঁ, কাৰণ কাইলৈ যিহেতু মোৰ ডিউটি আছে, আকৌ আহিব নোৱাৰোঁ, সেইটো কাৰণে। আৰু ইয়াৰ পৰা ঘূৰি গৈ থাকোঁতে এয়া দেখিছেনে কেনেকুৱা মানে হুলস্থুল, স্বাধীনতা দিৱসৰে চেলিব্ৰেশ্যন কৰিছে বোলে। কিবা কিবি বেণ্ড পাৰ্টি বজাই মেলি মানে তেনেকৈ আৰু হুলস্থুল। আৰু সেইটো কাৰণে গোটেই ট্ৰেফিক হৈ গৈছে ৰাস্তাটোত। আৰু আজি হৈছে 16 আগষ্ট, মানে তাৰ পিছৰটো দিন। এয়া মই আছোঁ মোৰ ডিউটিত, মানে অনলাইন ছেশ্যন ল'বলগীয়া হৈছিলে ক্লায়েণ্টৰ। মোৰ মানে কিছুমান ক্লায়েণ্ট ইণ্ডিয়াৰ বাহিৰত থাকে, সেইটো কাৰণে তেখেতসকলক অনলাইন জুম মিটিঙত মই এক্সাৰচাইজ শিকাবলগীয়া হয়। আৰু এয়া মই প্ৰেক্টিচ কৰি আছোঁ, মানে এক্সাৰচাইজ কেনেকৈ কৰিলে কোনফালে কোনটো মাচলত এফেক্টিভ হ'ব। মই এতিয়া বৰ্তমান পিলাটেজত সোমাইছোঁ, মানে বডি এণ্ড মাইণ্ড ফিজিঅ' পিলাটেজ ষ্টুডিঅ'ত সোমাইছোঁ। চ' তাতে মই এজ এ পিলাটে ইনষ্ট্ৰাক্টৰ এণ্ড ফিজিঅ'থেৰাপিষ্ট হিচাপে জব কৰি আছোঁ। মই এদিন নিশ্চয় ভালকৈ বুজাই ক'ম পিলাটে কি হয়, কাৰণ আমাৰ বহুত মানুহে নাজানে। আৰু তাৰ পৰা গৈ পেলাই মই আকৌ গ'লোঁ পূজা খাবলৈ, মানে অলৰেডি পূজা শেষ হৈ গৈছিলে, তো কোনো মানুহ নাছিলে। সেইকাৰণে তেখেতসকলৰ থিয়েটাৰৰ হলত বহি পেলাই মুভি চাই আছোঁ। আৰু ডিফাৰেণ্ট চাউথ ইণ্ডিয়ান খানাৰ জুতি পালোঁ আজি। তাৰপিছত খাই বৈ ঘৰ আহোঁতে ৰাতিয়েই হ'ল। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হৈছে 17 তাৰিখ, মানে মই ভিডিঅ'টো 15 তাৰিখৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু ভিডিঅ' ক্লিপবোৰ মই ল'ব পৰা নাই কাৰণে এতিয়ালৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰিব পৰা নাই। আৰু আজি আপোনালোকে হয়তো সকলোৱে জানে মৌমিতা দেৱনাথৰ কথা। ডক্টৰ মৌমিতা দেৱনাথ, যাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হ'ল। আৰু এতিয়ালৈকে কোনো তেনেকুৱা মানে ন্যায় যে দিব পাৰিব চৰকাৰে, তেনেকুৱা একো খবৰ আমি জানিবলৈ পোৱা নাই। বহুতখিনি ষ্টৰি এতিয়ালৈকে ওলাই আছে, নতুন ষ্টৰি ওলাই আছে, নতুন মানুহ ইনভলভ হৈছে বুলি গম পোৱা গৈছে। কিন্তু কথাটো কি, সত্য কি, এতিয়ালৈকে কোনেও ভালকৈ ক'বলৈ পৰা নাই। আৰু সেইটো কাৰণে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন IMA আৰু IAP ইণ্ডিয়ান এছ'চিয়েশ্যন অফ ফিজিঅ'থেৰাপি, মানে সকলো যিমান আমাৰ ইণ্ডিয়াত মেডিকেল এছ'চিয়েশ্যন আছে, সকলোৱে আজি ৰাতিপুৱা 6 বজাৰ পৰা 18 তাৰিখৰ ৰাতিপুৱা 6 বজালৈকে বন্ধ ঘোষণা কৰিছে। কোনো মেডিকেল ছাৰ্ভিচ উপলব্ধ নহ'ব আজিৰ দিনটোত। আৰু সেইটো কাৰণে আজি আমাৰো বন্ধ। কিন্তু ঠিক আছে, বন্ধটো দিছে, কিন্তু বন্ধটো দিলেই যে সকলো ঠিক হৈ যাব তেনেকুৱা একো কথা নাই। এটাই বিচাৰোঁ, কিনো ক'ম, মানে ক'বলৈ একো ভাষাই নাই এনেকুৱা ধৰণৰ কাণ্ডবোৰত, কেছবোৰত। কাৰণ আজিৰ দিনত কোনো ক্ষেত্ৰতে মহিলা সুৰক্ষিত নহয়। নিজৰ কৰ্মস্থানত সুৰক্ষিত নহয়, নিজৰ ঘৰত সুৰক্ষিত নহয়। দেউতাকে জীয়েকক ধৰ্ষণ কৰে, মোমায়েকে ভাগিনীয়েকক ধৰ্ষণ কৰে। মানে কি ক'ম, ৱৰ্ডলেছ, স্পীচলেছ। তো খালি এটাই ভগৱানৰ ওচৰত আশা কৰোঁ, বিচাৰোঁ, যাতে যাৰ লগত এনেকুৱা ধৰণৰ কাণ্ডবোৰ হৈ আছে তেখেতসকলে যাতে ন্যায় পায়, তেখেতৰ পৰিয়ালবৰ্গই যাতে ন্যায় পায়, আৰু যাতে ভৱিষ্যতে এনেকুৱা কাণ্ড সংঘটিত হ'বলৈ নাপায়, তাৰ কাৰণে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে
মানে যোনবোৰে এইবোৰ কাণ্ড কৰিবলৈ যায় এটলিষ্ট এটা ভয় থাকে মনত যে এনেকুৱা কৰিলে আমাৰ লগত এটা শাস্তি হ'ব। কি ক'ম মানে ক'বলৈ একো নাই। চ' বাদ দিয়ক আৰু আজি মই ঘৰতে আছোঁ, ক'তো ওলাই যোৱা নাই যিহেতু আজি সকলো বন্ধ। মেডিকেল ইভেন হোম ছাৰ্ভিচটো হোম কেয়াৰো আজি বন্ধ কৰি থৈছোঁ আৰু মই নিজে ভাবিছোঁ আজি নাযাওঁ বুলি। গতিকে দিনটো এনেই কি কৰোঁ ব'লক আপোনালোক সকলোকে দেখুৱাওঁ আৰু ময়ো বিজি হৈ থাকিম। আৰু মানে কি হৈছে এইবোৰ ঘটনা গম পোৱাৰ পৰা মনটো কিবা ভাল লাগি নাথাকে। এনি টাইম মানে এনেকুৱা কথাবোৰে মনলৈ আহি থাকে আৰু যিহেতু ঘৰৰ পৰা ইমান দূৰত আছোঁ, অকলে থাকিবলগীয়া হয়, মানে ভয় লাগে যাতে আজি কাৰোবাৰ বেলেগৰ লগত হৈছে, কাইলৈ আকৌ আমাৰ লগতে যাতে এনেকুৱা নহওক। কিন্তু কিনো কৰিম, এনেকুৱা ঘটনাবোৰ প্ৰতিৰোধ কৰিবলৈও আমাৰ হাতত একো উপায় নাই, কাৰণ যিবোৰে এইবোৰ কৰি আছে তেখেতসকলো আমাৰ নিচিনা মানুহেই হয়। কি ক'ম আৰু বাদ দিয়ক, ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কালি যে মই পূজা খাব গৈছিলোঁ মানে ডিউটিৰ পৰা আহি দিদিয়ে দি পঠাইছে, মানে কালি লক্ষ্মী পূজা আছিল যিহেতু ঘৰলৈ যিমানগৰাকী মহিলা আহিছে, যিমান নাৰী আহিছে সকলোকে এনেকৈ মানে উপহাৰ দিছে। ইয়াতে এটা নাৰিকলো আছিলে কিন্তু নাৰিকলটো এতিয়া নাই, মানে নাৰিকলটো মই ফালি পেলালোঁ, গতিকে নাৰিকলটো দেখাব নোৱাৰিলোঁ। সেয়া ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মানে ইয়াত লক্ষ্মী পূজাত কি দিয়া হয় এয়া দেখিছে, খাৰু দিছে। আজি মোৰ ৰুটি খাবলৈ মন গৈছে। মানে কি হয়, এনেই ৰাতিপুৱা 10টা বজাত ওলাই যাওঁ আৰু ৰাতি 10:30 নহয় 10টাৰ পৰা মোৰ ডিউটি থাকে, 9:30 যাওঁ আৰু সন্ধিয়া মানে ৰাতি মোৰ 8টালৈকে ডিউটি থাকে। চ' 8:30 মানত আহি ঘৰ পাওঁ। সেইটো কাৰণে মানে মোৰ এইবোৰ বনাবলৈ ইমান এলাহ লাগে। আহি পাই পেলাই মানে যি য'ত যেনেকৈ এভেইলেবল থাকে ভাত আলু পিটিকা তেনেকেই মই খাই পেলাই শুই যাওঁ আৰু মানে আকৌ যিহেতু নেক্সট দিনা আকৌ উঠি পেলাই ডিউটি যাবৰে হয়। সেইটো কাৰণে আৰু মেইন কথাটো হ'ল আজিও বন্ধ, কাইলৈও দেওবাৰ, গতিকে আজি মোৰ ৰুটি খাবলৈ মন গৈছে। সেইকাৰণে ৰুটি নহয় মানে পুৰি, মোৰ ৰুটিতকৈ পুৰি খাই মই বেছি ভাল পাওঁ। জানো গেছ হয় বুলি, কিন্তু উপায় নাই যিহেতু মই ভাল পাওঁ আৰু সদায় যিহেতু নাখাওঁ সেইকাৰণে এদিন কনচিডাৰ কৰিব পাৰোঁ। আৰু সেইটো কাৰণে মই ভাবিছোঁ যে ৰুটি বনাম, কিন্তু মই এতিয়ালৈকে ভাবি পোৱা নাই ৰুটিৰ লগত খাবলৈ কি বনাম। এনেকৈ চাওঁ, প্ৰথমতে আটাটো মাৰি লওঁ, তাৰপাছত অলপ সময় যিহেতু এনেও মাৰি পেলাই আটাটো ৰাখিব লাগিব, ৰাখি পেলাই তেতিয়া মই ভাবিম ৰুটিৰ লগত খাবলৈ কি বনাম। মই আটা লৈ লৈছোঁ আৰু মই এতিয়া ৰুটি বনাম। মোৰ আটা মৰা হৈ গ'ল। তাৰপাছত এতিয়া মই চব্জিৰ কাৰণে ৰেডি কৰিছোঁ। এয়া আলু, কঁঠাল গুটি, চয়াবিন, মচুৰ দালি, পিঁয়াজ আৰু নহৰু। মানে মই এইখিনি দি কিবা এটা চব্জি বনাম, যি হয় হ'ব আৰু মানে বেছি পানী নিদিওঁ। আৰু এয়া কঁঠাল গুটি হৈছে অসমৰ পৰা অনা, আগৰ ভিডিঅ'ত মই যে দেখাইছিলোঁ কঁঠাল গুটি দিছে বুলি, সেইকেইটা শেষেই কৰিব পৰা নাই। মানে মই বনাবলৈ পাহৰিয়ে থাকোঁ, সেইটো কাৰণে ভাবিছোঁ আজি বনাওঁ আৰু পানী বেছিকৈ নিদিওঁ। আজি মই বহুত দিনৰ মূৰত আলু খাবলৈ লৈছোঁ। দালিখিনি অকণমান সময় ভিজাই থওঁ। মই দালিখিনি ধুই অকণমান পানী দি পেলাই তিয়াই থওঁ। চয়াবিনখিনিও তিয়াই থৈছোঁ। মানে এইটো ইমান টিকলি চাওকচোন চয়াবিনটো, এইটো অকণমান কোমল হওঁতে অকণমান টাইম লাগে। তাৰপিছত আজি বহুত দিনৰ পাছত মই আলু খাম। আজি চাগে এসপ্তাহ মানেই হ'ল আলু নোখোৱা। আজিকালি আলুটো খাবলৈ অকণমান কমাই দিছোঁ। আলুটোৱে ফেটছ বেছি বঢ়ায় আৰু কি বুলি কয় এইটো ডায়েবেটিছটো ইনক্ৰিজ কৰে ন, চুগাৰ লেভেলটো। সেইটো কাৰণে মানে আলুটো কমাই খাওঁ। কেতিয়াবা যেতিয়া বহুত বেছি মন যায় তেতিয়াহে আলু খাওঁ, আৰু যেতিয়া মাংস বনাওঁ তেতিয়া আলু খাওঁ। কাৰণ আমি অসমীয়া মানুহৰ মাংসত আলুটো নিদিলে কিবা টেষ্টে নালাগে, হয় নাই? আৰু আলুটো এনেকুৱা এটা বস্তু চবৰ লগতে মিলি যায়। এতিয়া মই ইয়াত লৈছোঁ 2টা বিলাহী, পিঁয়াজ আৰু নহৰু, আৰু এইখিনি মই মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম, এটা পেষ্ট বনাই ল'ম। তাৰপাছত এতিয়া মই আলু, কঁঠাল গুটি আৰু চয়াবিন
আৰু দালিখিনি ফাৰ্ষ্টতে ফ্ৰাই কৰি ল'ম মানে মই আজি ফাৰ্ষ্ট টাইম কিবা এটা এনেকৈ বনাবলৈ গৈ আছোঁ নাজানো আৰু দেই কি হ'ব ৰিজাল্টটো জাষ্ট বনাই পেলাই চাওঁ এক্সপেৰিমেণ্ট চ' ব'লক আপোনালোককো দেখাই থাকোঁ লাষ্টত ৰিজাল্টটো কি হয় ইয়াত মই এতিয়া কোনো ধৰণৰ পিঁয়াজ নহৰু নিদিওঁ কাৰণ পিঁয়াজ আৰু নহৰু মই বিলাহীৰ পেষ্টটোতে দি পেলাই একেলগে গ্ৰাইণ্ড কৰিছোঁ এতিয়া তেলখিনি গৰম হৈ গ'ল ফাৰ্ষ্টতে মই দিম আলু কিবা এটা কৰিবলৈ ল'লে মানে কিবা এটা পৰি যায় এতিয়া দিছোঁ এয়া কঁঠাল গুটি ইয়াত মই এতিয়া একো নিমখ হালধি একো নিদিওঁ এতিয়া মই দিম দালিখিনি তাৰপৰা এতিয়া মই দিম অলপমান হালধি নিমখ আৰু এই যে পিচি থৈছিলোঁ টমেটো পিউৰিখিনি এয়া এইখিনি এতিয়া এনেকুৱা হৈ গৈছে অকণমান সময় ভাজি ল'ম তাৰপাছত অলপমান পানী দিম আৰু অকণমান মছলা দিম আৰু এতিয়া মই বেলিম ৰুটি নহয় পুৰি বাৰে বাৰে ৰুটি বুলি কৈ আছোঁ মানে মই যেতিয়া ঘৰ চেঞ্জ কৰিছিলোঁ তেতিয়া এখন বেলনা আছিলে বেলনাখন মানে ঘৰতে থাকি আহিলে আৰু অকল লৈ আহিলোঁ এইডাল তেতিয়াৰ পৰা মই আৰু ইমান ৰুটি বনোৱা নহয় কাৰণে বেলনা কিনাই হোৱা নাই এখন হৈছে মোৰ ভেজিটেবল চপাৰ মই ইয়াতে এতিয়া ৰুটি বেলিম আৰু এইখনৰো এটা কাণ্ড হৈ গৈছে অলৰেডি কি ধুনীয়া গোল গোল বনাইছোঁ ফাৰ্ষ্ট টাইম এনেকুৱা গোল হৈছে মোৰ দেখিছে ভেজিটেবল চপাৰতো কেনেকৈ ৰুটি বেলিব পাৰি আৰু ইমান গোলকৈ আৰু এইটো হৈছে মোৰ একদম শেষৰটো পুৰি মানে বাকীকেইটা বনাই থাকোঁতে মই ভিডিঅ' ল'বলৈ পাহৰি থাকিলোঁ মোৰ পুৰি আৰু চব্জি চব বনোৱা হৈ গ'ল তাৰপিছতে মাছ মেলন এটা আছিলে আৰু তাৰো মানে এইটো বহুত পকি গৈছিলে সেইকাৰণে তাৰো জুচ বনাই লৈছোঁ এতিয়া খাম আৰু কেনেকুৱা হৈছে মই আপোনালোকক জনাই আছোঁ তো এয়া হৈছে মোৰ আজিৰ প্লেটিং এয়া হৈছে পুৰি এয়া হৈছে মাস্ক মেলন জুচ আৰু এয়া হৈছে মোৰ চব্জিটো এক্সপেৰিমেণ্ট চব্জি আৰু এয়া হৈছে জলকীয়াৰ আচাৰ চ' এতিয়া মই খাওঁ আৰু কৈ আছোঁ আপোনালোকক কেনেকুৱা হৈছে টেষ্ট ঠিক আছে আৰু আজি পুৰিখিনিও চফ্ট হৈছে মানে এনেই মই পুৰি বনালে পাপৰৰ নিচিনা হয় কিন্তু আজি চফ্ট হৈছে চব গতিকে এতিয়া মই খাই লওঁ আৰু তাৰপাছত লগ পাইছোঁ আকৌ নাজানো আৰু নেক্সট কি কৰিম মানে মই যিহেতু বনাওঁতে বহুতখিনি খেচিলোঁ মোৰ পাকঘৰটো খাই বৈ লৈ সেইখিনিকে চাফা কৰিম আৰু তাৰপাছত যদি ক'ৰবাত ওলাই যাওঁ বা কিবা কৰোঁ তেতিয়াহ'লে আপোনালোকক আকৌ দেখাম আকৌ লগ পাই ঠিক আছে 2000 years later. Hello guys, good evening. এতিয়া সন্ধিয়া 7:30মান বাজিছে মানে মই আপুনি ভাত পানী খাই কিচেনটো চাফ চিকুণ কৰি পেলাই শুই গ'লোঁ তাৰপাছত এতিয়া মই উঠিছোঁ আৰু মই যে কৈছিলোঁ নাৰিকলটো ফালি পেলালোঁ বুলি এয়া মই এতিয়া নাৰিকলখিনি কাটি পেলাই এনেকৈ এৰাই লৈছোঁ মানে মই মিক্সিত দি পেলাই নাৰিকলৰ লাডু বনাম বুলি ভাবিছোঁ সেইটো কাৰণে সৰু সৰু টুকুৰা কৰি পেলাই কাটি লৈছোঁ আৰু এতিয়া মই নাৰিকলখিনি মিক্সিত পিচি ল'লোঁ আৰু
ইফালে মই ভাজি আছোঁ মাছ জলকীয়া আৰু পিঁয়াজ দি পেলাই মানে এইটো মাছৰ মূৰ হয় এতিয়া মোৰ ভাত ৰেডি হৈ গ'ল এতিয়া ৰাতি খাবৰ কাৰণে ভাতকেইটা খাই লওঁ ভাতকেইটা খাই পেলাই মই নাৰিকলৰ লাডু বনাম আৰু চাওঁচোন কেনেকুৱা হয় আজি নাৰিকল লাডুটো বনাই গতিকে মই ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম আৰু আপোনালোকেও শেষ নোহোৱালৈকে চাই থাকিব এতিয়া মই নাৰিকলখিনি ভাজি লৈছোঁ অকল চেনি দি পেলাই মই চুজিও দিম বুলি ভাবিছিলোঁ কিন্তু নাৰিকলটো অলৰেডি অকণমান শুকাই গৈছিলে সেইটো কাৰণে চুজি নিদিলোঁ এয়া মোৰ নাৰিকলৰ লাডু ৰেডি হৈ গ'ল এটা নাৰিকল আছিলে সেইটো কাৰণে অকল 17টা নে 18টামানহে লাডু হ'ল সেয়া আৰু কাইলৈ চাহৰ লগত খাম এতিয়াতো ৰাতিয়ে হৈ গ'ল এতিয়া নাখাওঁ আৰু এতিয়া ৰাতি 10:30 বাজিলে গতিকে আৰু ভিডিঅ'টো দীঘল কৰি নাথাকোঁ যিহেতু অলমষ্ট 3 দিনেই হৈ গ'ল মই ভিডিঅ'টো বনাই থকা এতিয়ালৈকে শেষ কৰিব পৰা নাই আৰু সেইটো কাৰণে ভাবিছোঁ এতিয়া এইটো ভিডিঅ' ইমানতেই সামৰণি মাৰোঁ আৰু আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে গতিকে তেতিয়ালৈকে ষ্টে টিউনড উইথ মি ডক্টৰ পিটিকা অ'কে বাই গুড নাইট